নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 10 জানুৱাৰী। ৰাজ্যৰ লাখ লাখ মহিলালৈ বাম্পাৰ অফাৰ। 5,000 টকা ল'বলৈ সাজু হওক ৰাজ্যৰ প্ৰতিগৰাকী মহিলাই। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত এই টকা প্ৰদান কৰিব। আত্মীয় গোটৰ 25জন মহিলাসকলে 10,000 টকা লাভ কৰিলেৰে পৰৱৰ্তী কিস্তি 50,000 টকা ল'বলৈ সাজু হওক। যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ' ৰিং কৰিছে, চৰকাৰী কৰৰ প্ৰথম কিস্তি টকা সোমাব আপোনাৰ বেংক একাউণ্টত। ৰেচন কাৰ্ড থাকিলে কেইবাটাও নতুন নিয়ম সলনি হৈছে, নাজানিলে ভয়ংকৰ বিপদ। কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অতি শীঘ্ৰে PM কিষাণৰ 22 নং কিস্তিৰ টকা সোমাব আপোনাৰ একাউণ্টত। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ মহিলালৈ কংগ্ৰেছৰ বাম্পাৰ অফাৰ। অৰুণোদয়তকৈ 4 গুণ বেছি ধন দিব কংগ্ৰেছে, অৰ্থাৎ 5,000 টকা দিব ৰাজ্যৰ মহিলাক। কংগ্ৰেছ চৰকাৰ আহিলে মহিলাই পাব 4 গুণ সুবিধা। বৰ্তমানে পাই থকাতকৈ 4 গুণ অধিক সুবিধা পাব মহিলাই। আঁচনিৰ নামত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ব্লেকমেইলিং কৰিছে। মহিলাক আঁচনি দি ব্লেকমেইলিং কৰিছে বিজেপিয়ে। জনজাতীয়কৰণৰ প্ৰসংগক লৈও সৰব হৈছে গৌৰৱ গগৈ। বিধানসভা নিৰ্বাচনৰ পূৰ্বে জনজাতীয়কৰণ নহয়, বিজেপি খিলঞ্জীয়ৰ হৈ কাম কৰা চৰকাৰ নহয় বুলি আলোচনা কৰা হৈছে বা এনেকুৱাকৈ সমালোচনা কৰিছে গৌৰৱ গগৈয়ে। 5টা সংকল্পৰে ৰাজ্যত আগবাঢ়িব কংগ্ৰেছে। গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছে গুৰুত্ব দিব 5টা বিষয়ত। শিক্ষা আৰু চিকিৎসা কংগ্ৰেছৰ প্ৰথম সংকল্প। চৰকাৰৰ কামত আধুনিকীকৰণ দ্বিতীয় সংকল্প। কংগ্ৰেছৰ তৃতীয় সংকল্প হৈছে অৰ্থনৈতিক পৰিৱৰ্তন। কংগ্ৰেছৰ চতুৰ্থ সংকল্প হৈছে অপৰাধ নিয়ন্ত্ৰণ। কংগ্ৰেছৰ পঞ্চমটো সংকল্প হৈছে যুৱকসকলক লৈ। আনুষ্ঠানিকভাৱে জনালে APCCৰ সভাপতি গৌৰৱ গগৈ। ৰাজ্যৰ মহিলালৈ কংগ্ৰেছৰ বাম্পাৰ অফাৰ। হয়, গৌৰৱ গগৈয়ে যিকেইটা অফাৰ প্ৰদান কৰিছে বা যিকেইটা মন্তব্য কৰিছে 5টা সংকল্পক লৈ জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। মহিলা উদ্যমিতা অৰুণোদয়ৰ পাছত ৰাজ্য চৰকাৰ ডাঙৰ ঘোষণা। চাহ বাগিচাৰ প্ৰতিগৰাকী শ্ৰমিকে লাভ কৰিব 5,000 টকা। এইটো ক'লে 2টি পাত আঁচনিৰ জৰিয়তে লাভ কৰিব এই সুবিধা। আত্মীয় গোটৰ 25জন মহিলাৰ বেংক একাউণ্টত 10,000 টকা সোমালে, যদি সোমাইছে 50,000 টকা ল'বলৈ সাজু হওক প্ৰতিগৰাকী হিতাধিকাৰী। অৰুণোদয়ৰ 25জন হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে 8,000 টকা প্ৰদান কৰিব। আজি কিন্তু অৰুণোদয় আঁচনিৰ একাউণ্টত চৰকাৰে এই টকা প্ৰদান কৰা নাই। আজি কিন্তু অৰুণোদয় আঁচনিৰ টকা চৰকাৰে এই টকা নিদিয়ে। 25 জানুৱাৰীৰ পৰা লাভ কৰিব এই 5,000 টকা। অসমৰ চাহ বাগিচাত 200 বছৰ সম্পূৰ্ণভাৱে প্ৰদান কৰা হ'ব এই ধনৰাশি। 25 জানুৱাৰীৰ পৰা 10 ফেব্ৰুৱাৰীৰ ভিতৰতে বাগানৰ শ্ৰমিকে লাভ কৰিব এই ধন। মহিলা উদ্যমিতা অৰুণোদয় আঁচনিৰ পাছত ৰাজ্য চৰকাৰে ডাঙৰ ঘোষণা কৰিছে। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলা উদ্যমিতা আঁচনিৰ টকা দি দিছে আৰু যিসকলৰ একাউণ্টত এতিয়ালৈকে 10,000 টকা পৰাই অতি শীঘ্ৰে টকা লাভ কৰিব। অৰুণোদয়ৰ 25জন হিতাধিকাৰীক চৰকাৰে বহুতো সুবিধা দি আছে আৰু এতিয়া চৰকাৰে আন এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চাহ বাগিচাৰ শ্ৰমিকক লৈ। তাৰপিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ভৱিষ্যতে বিজেপি চৰকাৰ থাকিলে ভয়ংকৰ পৰিস্থিতি হ'ব। বিপদত পৰিব লাগিব অসমৰ জনতা। আগন্তুক নিৰ্বাচনক ভাবি চিন্তি সিদ্ধান্ত লওক সকলোৱে। এদিন মোৰ কথাবোৰ উপলব্ধি কৰিব জনতাই। বিজেপিক ক্ষমতাচ্যুত নকৰিলে অসমখন গভীৰ অন্ধকাৰত ডুব যাব। বিগত 5 বছৰে অসমখন থান-বান কৰিছে বিজেপিয়ে। কেৱল এয়াই নহয়, ভিতৰি অসমখন প্ৰায় ধ্বংসৰ মুখত। মুখ্যমন্ত্ৰীৰ মুখত কেৱল মিয়াৰ কথা, কিন্তু সেই মিয়াৰ লগতে সহবাস কৰি আছে বিজেপিয়ে। অসমৰ মূল সমস্যা সমাধানৰ বাবে একোৱেই নকৰিলে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। বিজেপিক পুনৰ কি বিশ্বাসত ভোট দিব অসমৰ জনতাই? বিজেপিয়ে যিখন সংবিধান মানি চলে সেইখন ভয়ংকৰ সংবিধান। বিজেপিৰ বিৰুদ্ধে এনেকুৱাকৈ আক্ৰমণাত্মক ৰূপত প্ৰাক্তন বিজেপি নেতা ৰাজেন গোহাঁই। হয়, ৰাজেন গোহাঁই যিকেইটা অভিযোগ উত্থাপিত কৰিছে বিজেপিৰ বিৰুদ্ধে, জনতাই কি ক'ব? ভৱিষ্যতে বিজেপিৰ চৰকাৰ থাকিলে ভয়ংকৰ পৰিস্থিতি হ'ব নেকি অসমৰ? জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব।
তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তীৰে খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ কোনো চৰকাৰী বিষয় কৰ্মচাৰীয়ে দুখীয়া মানুহক কষ্ট নিদিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা চৰকাৰী কাৰ্যালয়লৈ অহা দুখীয়া মানুহক হাৰাশাস্তি নকৰিব অফিচলৈ অহা কোনো মানুহৰ পৰা পইচা নাখাব কোনো দুখীয়া মানুহক বেয়া ব্যৱহাৰ নকৰিব কোনো বস্তুৱেই পাৰ্মানেণ্ট নহয় সকলো বস্তুৱেই অস্থায়ী কেৱল এয়াই নহয় কেতিয়াবা দুখ লাগে মই মোৰ সমষ্টিৰ ল'ৰাক চাকৰি দিব পৰা নাই বিজেপিয়ে কাম কৰি থকা ল'ৰাকো আমি চৰকাৰী চাকৰি দিয়া নাই মই মোৰ দিনত 1.5 লাখৰ অধিক ছোৱালীক বা চাকৰি দিছোঁ কেৱল এয়াই নহয় আগতে পঢ়িলে চাকৰি নাপায় আৰু এতিয়া পঢ়িলে চাকৰি পায় আগতে মন্ত্ৰী বিধায়কৰ ঘৰত মানুহে চাকৰি পাইছিল কিন্তু আজি সেইদিন নাই সকলো শ্ৰেণীৰ লোকে চাকৰি পায় আগতে চাকৰি পাবলৈ হ'লে টকা দিব লগা হৈছিল কিন্তু আজিৰ দিনত চৰকাৰী চাকৰিৰ বাবে তামোল পাণ এখনো নাখায় এনেকুৱাকৈ উদ্ধত ভাষণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তীৰে খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ঠিকনা সলনি হ'ব শক্তিশালী সংখ্যালঘু নেতা ৰেজাউল কৰিমৰ কাইলৈ কংগ্ৰেছত যোগদান কৰিব ৰেজাউল কৰিম চৰকাৰে কংগ্ৰেছত যোগদান দি প্ৰতিদ্বন্দ্বিতা কৰিব বিধানসভা নিৰ্বাচনত 30 ডিচেম্বৰত আনুষ্ঠানিকভাৱে ত্যাগ কৰিছিল আমছু সংখ্যালঘুৰ মাজত খুবেই জনপ্ৰিয় ৰেজাউল কৰিম নামনি অসমৰ সংখ্যালঘু প্ৰধান সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতাৰ সম্ভাৱনা ঠিকনা সলনি হ'ব শক্তিশালী সংখ্যালঘু নেতা ৰেজাউল কৰিমৰ তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তীৰে খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে থুবুৰীত হ'ব ভয়ংকৰ পৰিস্থিতি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আগজাননী থুবুৰীৰ প্ৰতিটো সমষ্টিতে হ'ব মাথমাৰ থুবুৰীত কিমান মাৰপিট হয় তাৰ ঠিক নাই থুবুৰীত হুলস্থুল হৈ থাকিব এনেকুৱাকৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হয় থুবুৰীত হুলস্থুল হৈ থাকিব নোৱাৰাৰ অৱস্থাই হ'ব কিন্তু কিয় হ'ব ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে কি ক'ত হয় কিমান অফিচ ভঙা যায় সময়ত গম পাব কংগ্ৰেছৰ টিকট ক্ৰয়ৰ প্ৰসংগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ মন্তব্য কংগ্ৰেছে 23টাকৈ সমষ্টিত 3 পৰা 4 কোটি টকাকৈ লোৱাৰ অভিযোগ উত্থাপিত কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই একোটা সমষ্টিত 3 পৰা 4 জনৰ পৰা টকা লোৱাৰ অভিযোগ উত্থাপিত হৈছে বিধানসভা নিৰ্বাচনৰ পূৰ্বে থুবুৰীত হ'ব ভয়ংকৰ পৰিস্থিতি থুবুৰীৰ প্ৰতিটো সমষ্টিত হ'ব মাথমাৰ তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তীৰে খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৱাকিল গগৈ কেতিয়াও চিৰিয়াছলি নল'ব অসমৰ ৰাইজক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান ৱাকিল গগৈৰ কথাবোৰ কেৱল ৰাতি শুনিব আৰাম পাব নিৰ্বাচনত প্ৰক্ষেপ কৰিবৰ বাবে প্ৰাৰ্থী নাই ৱাকিল গগৈৰ হাতত আৰু কেতিয়াবা 42টা কেতিয়াবা 47টা কেতিয়াবা 126টাৰ কথা কয় অখিল গগৈয়ে আৰু এনে মানুহক কিবা কিবি কৈ থাকে অখিল গগৈ সেইকাৰণে ৰাতিহে শুনিব অখিল গগৈৰ কথা এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে আৰু অখিল গগৈৰ কথা চিৰিয়াছলি নল'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তীৰে খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বজাৰৰ পৰা মাছ ক্ৰয়ৰ পূৰ্বে আপুনি এবাৰ নহয় দুবাৰ নহয় হাজাৰবাৰ ভাবক কিয়নো লোকেল বুলি বিক্ৰী কৰা মাছত ওলাইছে বৰবি মাছত ধৰা পৰিছে বিষাক্ত শিখ বাঙন বৰিয়ালা মাছত ওলাইছে বিষাক্ত শিখ পুঠি কাৱৈ গৰৈ আৰু শিঙৰা মাছতো এনেকুৱাকৈ বিষাক্ত শিখ ওলাইছে ভাঙৰ মাছত জোখতকৈ অধিক পৰিমাণৰ বিষ পদাৰ্থ আৰু শিশু বৃদ্ধ গৰ্ভৱতী মহিলাৰ বাবে অতি ভয়াৱহ এই শিখ মহানগৰীৰ মাছৰ বজাৰত এতিয়া এনেকুৱাকৈ জনস্বাস্থ্যৰ বাবে ক্ষতিকাৰক শিখ আৰু পেহিলে ইণ্ডিয়া ফাউণ্ডেশ্যনৰ সমীক্ষাত এই তথ্য প্ৰকাশ পাইছে লোকেল বুলি বিক্ৰী কৰা মাছতে ওলাইছে বৰবি হয় এটা ডাঙৰ খবৰ আহি পৰিছে আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব আৰু সকলোৱে সাৱধান হ'ব তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তীৰে খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ জম্মুৰ মেডিকেল কলেজৰ স্বীকৃতি বাতিল লৈ ব্যাপক চৰ্চা পূৰ্বৰ পৰা কলেজখনক লৈ হিন্দুত্ববাদী সংগঠনে উঠি পৰি লগাৰ অভিযোগ উত্থাপিত হৈছে মুছলমানৰ প্ৰতি আক্ৰমণমূলক স্থিতিৰ বাবে বিজেপিৰ অভিযোগ কেৱল এয়াই নহয় প্ৰথমবাৰৰ বাবে জম্মুত স্থাপন হৈছিল বৈষ্ণোদেৱী ইনষ্টিটিউট আৰু 90% মুছলমান শিক্ষাৰ্থীয়ে আসন পোৱাৰ বাবে স্বীকৃতি বাতিল আৰু জম্মুৰ মাতা বৈষ্ণৱদেৱী ইনষ্টিটিউটক লৈ ৰাজনৈতিকৰণৰ অভিযোগ উত্থাপিত হৈছে জম্মুত নৱ স্থাপিত MBBS কলেজৰ 42 আসন লাভ মুছলমান শিক্ষাৰ্থীৰ হয় এটা ডাঙৰ খবৰ আহি পৰিছে
তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিৰোধীৰ ভোট চুৰি অভিযোগৰ মাজতে অসমত ভয়ংকৰ ঘটনা এজন দুজন নহয় এশখন ঘৰতে 22 অচিনাকি ব্যক্তিৰ নাম অন্তৰ্ভুক্ত 4জনীয়া পৰিয়ালত অতিৰিক্ত 22জনৰ নাম অন্তৰ্ভুক্ত সুৰাসুৰৰ নাম অন্তৰ্ভুক্ত লৈ এতিয়া এনেকুৱাকৈ ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে পৰিয়ালটোত বিজেপি এই ভয়ংকৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে BLৰ ওপৰত গোচৰ দিয়াৰ হুংকাৰ পৰিয়ালটোৰ মহানগৰীৰ 6 মাইলৰ দাৰান্দাত এই ঘটনা সংঘটিত হৈছে বিৰোধী ভোট অভিযোগৰ মাজতে অসমত ভয়ংকৰ ঘটনা বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।